ধুমুহা বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন প্ৰান্তত গছো উভালি পৰিছে আমি দৃশ্যাংশ দেখুৱাইছো ইয়া পুৱাৰ ভাগত এনেদৰে গছ উভালি পৰিছে সমান্তৰালকৈ বহু বাসগৃহৰ যেটি ক্ষতিসাধন কৰিছিলে ধুমুহা বৰষুণে সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো গীতানগৰ ৰাজপথত এক প্ৰকাৰ ধুমুহাত গছ উভালি পৰিছে সমান্তৰালকৈ চানমাৰী ৰুদ্ৰনগৰত এনেধৰণে ঘৰ ভাগিছে মুঠৰ ওপৰত যি ধুমুহা বৰষুণ বা সেই ধুমুহাই এক তাণ্ডৱ লীলাৰ সৃষ্টি কৰিলে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত বিলাসী বাহনৰ ওপৰত চলন্ত গছ উভালি পৰাৰ ফলত সেই বাহনসমূহ ক্ষতিসাধন হয় সমান্তৰালকৈ আজি নিশাৰ ভাগৰ আমি পৰিৱেশ আপোনালোকক দেখুৱাইছো বিদ্যুতৰ খুঁটা পৰ্যন্ত এনেদৰে উভালি পৰে যাৰ ফলত বিদ্যুৎ সেৱা মহানগৰীৰ বিভিন্ন প্ৰান্তত বিদ্যুৎ সেৱাও ব্যাহত হৈ পৰে আৰু এই দৃশ্যাংশ যি আমি আপোনালোকক দেখুৱাইছো হিয়া হৈছে ৰুদ্ৰনগৰৰ আৰু নিশাৰ ভাগত যি ধুমুহা বৰষুণ তাৰ পিছত এই পৰিৱেশ আমাৰ সাংবাদিক পুলক মহন্ত যেটো আছে আমি পুনে এই মুহূৰ্তত পুলকৰ ওচৰলৈ যাব বিচাৰিছো সেই পৰিৱেশ জানিবলৈ ইয়াৰ ভাগত অহা বতাহ ধুমুহা বৰষুণ আৰু যাৰ ফলত দেখা পোৱা গৈছে গুৱাহাটী মহানগৰীৰ কেইবাটাও প্ৰান্তত বিস্তৰ ক্ষতিসাধন হৈছে এই মুহূৰ্তত আমি চানমাৰী ৰুদ্ৰনগৰত উপস্থিত আছো মোৰ পাছফালৰ পৰিৱেশটো যদি আপোনালোকে মন কৰে ভিডিঅ' জাৰ্নেলিষ্ট বিপুল মজুমদাৰ আছে তেওঁ পৰিৱেশটো দেখুৱাইছে কেইবাজোপা আচলতে প্ৰকাণ্ড গছ কালি উভালি পৰিছে বা ভাগি পৰিছে সমান্তৰালভাৱে আপুনি চাই যিসমূহ বাসগৃহ কেইবাখনো বাসগৃহ কিন্তু এনেকৈ বিস্তৰ ক্ষতিসাধন হৈছে বিশেষকৈ বতাহ ধুমুহাৰ ফলত কেইবাটাও বাসগৃহৰ যি টিং বা ওপৰৰ চালি অংশ সেয়া সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে সেই পৰিৱেশটো আমি দেখুৱাইছোঁ এয়া মাত্ৰ ঘৰৰ আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ ইয়াৰ বাহিৰেও কিন্তু কেইবাটাও প্ৰান্তত এনেকৈ কেইবাটাও বাসগৃহ বিস্তৰ ক্ষতিসাধন হৈছে কালি যিহেতু সন্ধিয়াৰ ভাগত সেই বতাহ ধুমুহা আহিছিলে আৰু তাৰ পাছতেই বৰষুণো আছিলে গতিকে যথেষ্ট বিপদসংকুল আছিলে সেই সময়ছোৱা যিসকল স্থানীয় লোক আছে মই অকণমান তেওঁলোকৰ আমি এতিয়া শুনাৰ মতে এই এতিয়া দেখা যিটো আপোনালোকে দেখুৱালে সেইটো ঘৰটো সম্পূৰ্ণ কেনেকুৱা হ'ল দেখিলে আৰু মানুহৰ অৱস্থা একেবাৰে কাহিল ঘৰটো বেয়া হৈছে যাৰ হৈছে মানে দুখীয়াই দুখ আৰু ক'ব পাৰি তাৰপিছত আৰু আগলৈ আপোনালোকে পাব তাতো এটা ঘৰ সম্পূৰ্ণ বিধ্বস্ত হৈ গৈছে মানে মানুহ থাকিব পৰা অৱস্থা নাই আৰু এই ওচৰতে এইটো শিৱ মন্দিৰ টিংখিনি উৰি গৈ একে আমাৰ সেইফালে চুকত কোণাত পৰিছেগৈ এনেকৈ বহুতকেইটা ঘৰ হৈছে বুলি ৰাতি আমি ওলাই আহিব পৰা নাই বিশেষকৈ মই এইটো বয়সত ওলাই আহি চাবও নোৱাৰোঁ শুনিলোঁ আৰু বহুতৰ এনেকুৱা হৈছে টিং হৈছে গছ ভাঙিছে কাৰোবাৰ ঘৰৰ চালি ভাঙি নিছে আৰু সেইপিনি এটা হাউচিং কোৱাৰ্টাৰ ভিতৰৰ ৱাল এখনে ভাঙিলে মোক ফোন কৰিছিলে ৰাতি তেখেতে তেনেকৈ ভয়ংকৰ এটা পৰিৱেশ আছিলে ভয়ংকৰ মানে আমাৰ ঘৰৰ ওপৰত মোৰ ঘৰটোৰ ওপৰত যিটো আমাৰ ঘৰত নতুন ঘৰ বেছি বছৰ এবছৰ পাৰ হৈছে ওপৰত এনেকুৱা ধৰণৰ শব্দ দুটা হ'ল মই ভাবিছোঁ চালিখন উৰাই লৈ গ'ল তাৰ নাতিনীজনী শুই আছিলে মই মুনু ওলা মই খুব চিঞৰিছোঁ কি হ'ল গম পোৱা নাই তাৰপিছত বৰষুণ যাক বতাহ পকনীয়া বতাহ ধুমুহা সেইবিলাক হৈ আছে কাৰণে ওলাই আহিবতো নোৱাৰোঁ আমি তাৰ পাছতে ওলাই আহি দেখিছোঁ আমাৰ আৰু মোৰ ঘৰৰ ভিতৰত সৰহকৈ পানী পৰিছে নতুন ঘৰটো পানী পৰিছে ক'ৰ পৰা পৰিছে নাজানো টিংখিনি উৰাই নিলে নেকি দেখাও নাই তাৰ পাছত বা ওলাই চালোঁ আমাৰ ঘৰ তাতে মোৰ ঘৰৰ সন্মুখত দুখন টিং পৰি আছে ক'ৰবাৰ পৰা উৰি গৈ আৰু পাছফালেও এখন কেনেকৈ গৈ পৰিলেগৈ নাজানো আৰু এতিয়া মোৰ ঘৰটো এতিয়া ৰাতিপুৱা মই দেখিছোঁ ওপৰত এটা ডাঙৰ ফুটা এটা হৈছে কিন্তু কিবা এটা পৰিলে কি পৰিলে এতিয়া আমি গম পোৱা নাই সন্ধিয়াৰ ভাগত আহিছিলে বতাহ ধুমুহা যথেষ্ট ক্ষতি হৈছে অঞ্চলটো হয় বহুত ক্ষতি হৈছে মোৰ নিজৰ ঘৰটোৱে ভাঙিছে এইটো মোৰ ঘৰ আছিল কিমান সময়ত আহিছিলে এইটো আপোনাৰ 6টা 6:30 এনেকুৱা টাইমত আহিছিল হঠাৎ আহিছিল তাৰমানে চাহ একাপ খাব ওলাইছিলোহে পাকঘৰণি খাই কিনি গোটেই চালিখন উৰাই লৈ গ'ল নিশাটো ক'ত কেনেকৈ কটাইছে ৰাতিটো মই আছোঁ মোৰ ফেমিলি আছে চাইডে মোৰ বৌহঁতৰ ঘৰতে আছে এনেকৈ আছোঁ আৰু ৰাতিটো কটালোঁ এতিয়া এইবিলাক ঠিক কৰিব লাগিব অলপ হেৰি কৰিব লাগিব কি কৰিব পাৰোঁ চাওঁ মই অকণমান বাইদেউ আপোনাৰ পৰা জানিবলৈ বিচাৰিম সন্ধিয়া সময়ত যিহেতু আহিছিলে বতাহ ধুমুহা যথেষ্ট এক ভয়ংকৰ পৰিৱেশ হঠাৎ মানে 2 মিনিটমান হৈছেহে জোৰকৈ আহিছে মানে ল'ৰা ছোৱালীও ভিতৰত আছিলে মানে মোৰ জা হয় দেওৰ হয় মানে ল'ৰা ছোৱালীকেইটা লৈ পেলাই মোৰ ঘৰলৈ আহি পেলাই সোমাইছে আৰু মোৰ ঘৰতে তাৰপিছত আৰু সিহঁতৰ চব উৰাই লৈ গ'ল এইবিলাক এতিয়া অৱস্থাই নাই গোটেই ঘৰটোৰ ভিতৰতে মানে চাবলগীয়া মানে ভয়ংকৰ হেৰি আৰু এতিয়া কি কৰে জানো সিহঁতে এনেকৈ আচলতে কেইবাটাও বাসগৃহ কালি নিশাৰ ভাগত বিস্তৰ ক্ষতিসাধন হৈছে আমি সেই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম আৰু পৰৱৰ্তী সময়ত আমি এটা বিশেষ মন্দিৰ এই মুহূৰ্তত দেখুৱাই আছোঁ মন্দিৰৰ যি চালি সেয়া চালিও আচলতে উৰুৱাই নিছে আমি সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ সম্পূৰ্ণভাৱে আচলতে মন্দিৰৰ যি ওপৰ ভাগ সেই অংশ কিন্তু বতাহ ধুমুহাৰ
ফলত উৰি যোৱা পৰিলক্ষিত হৈছে যিসমূহ টিং সেয়া আচলতে এই স্থানৰ পৰা বহু দূৰত গৈ আচলতে পৰিছে এনেকৈ দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিছে এয়া হৈছে ৰুদ্ৰনগৰ পুলক মহন্ত এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ ইয়াৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ ৰুদ্ৰনগৰত কালি সন্ধিয়াৰ অহা যি ধুমুহা সেই ধুমুহা এক প্ৰকাৰ তছনছ কৰি পেলালে কাৰণ বাসগৃহসমূহ ভাগিছে আৰু যিসকল বাসিন্দা সেই বাসিন্দাই নিজে কৈছে আপোনালোকে শুনিছেই যে সন্ধিয়াৰ ভাগত অহা সেই ধুমুহাজাকে মুহূৰ্তৰ ভিতৰতেই এনেদৰে ঘৰখনৰ যি চালি বা টিন সেয়া টিনপাত উৰুৱাই নিছে বা গছ ভাগি পৰিছে মুঠৰ ওপৰত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হ'ল কালি সন্ধিয়াৰ ভাগত ইয়াৰ ৰুদ্ৰনগৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ কেৱল ৰুদ্ৰনগৰ বুলিয়ে নহয় মহানগৰীৰ বিভিন্ন প্ৰান্তত কালি সন্ধিয়াৰ অহা ধুমুহাজাকে এক প্ৰকাৰ তছনছ কৰিলে ৰাজপথত গছ উভালি পৰাৰ ফলত বিদ্যুতৰ খুঁটা উভালি পৰাৰ ফলত যথেষ্ট সমস্যাৰ সৃষ্টি হয় চাওক এনেদৰে চাৰিচকীয়া বাহনৰ ওপৰত ইয়াৰ গীতানগৰৰ পৰিৱেশ গীতানগৰত এনেদৰে চাৰিচকীয়া এখন বাহন ওপৰত প্ৰকাণ্ড এডাল গছ উভালি পৰাৰ ফলতে যথেষ্ট সমস্যাৰ সৃষ্টি হয়